সন্মানীয় শিক্ষাগুৰুসকল, আপোনালোকে এই 7 দিনীয়া কাৰ্যসূচীৰে যিটো বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ চৰকাৰে যিটো নিৰ্দেশাৱলী দিছে, সেইমতে আপোনালোকে কোন দিনা কি কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব তো সমস্ত মোৰ এই ভিডিঅ'টোত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। তো লিষ্ট অফ ডে ওয়াইজ সামার ক্যাম্প এক্টিভিটিজ প্রথম দিনা অর্থাৎ ডে 1 5/6/2024 এডপ্ট হেলদি লাইফষ্টাইলছৰ ওপৰত কাৰ্যকলাপবিলাক কৰিব লাগিব। এডপ্ট হেলদি লাইফষ্টাইলছ মানে সুস্থ জীৱন গঢ়ি তোলাৰ কাৰণে এই কাৰ্যকলাপবিলাক সুস্থ সবল জীৱন গঢ়ি তোলা। চেপলিং প্লেণ্টেশ্যন অৰ্থাৎ আপোনালোকে গছপুলি ৰোপণ কৰিব লাগিব। নেচাৰ ৱাৰ্কছ অৰ্থাৎ প্ৰকৃতিৰ মাজত ছাত্ৰ ছাত্ৰীক লৈ পেলাই অলপ ঘূৰা ফুৰা কৰিব লাগিব, যাতে তেওঁলোকে প্ৰকৃতিৰ মাজত কি কি অমূল্য সম্পদ আছে তেওঁলোকে যাতে গম পায়। ভিজিট টু নিয়াৰ বাই ভিলেজ, আপোনাৰ ওচৰতে থকা বিদ্যালয়ৰ ওচৰতে থকা গাঁওখনত ঘূৰাব পাৰে যে গাঁওখনত কেনেকুৱা পৰিৱেশ সম্পৰ্কীয় কি কি বস্তু আছে, গছ গছনি বা জীৱ জন্তুৰ কিবা যদি গোশাল বা তেনেকুৱা আছে সেইবিলাক দেখুৱাব পাৰে। টুৰিষ্ট ডেষ্টিনেশ্যনছ অৰ্থাৎ পৰ্যবেক্ষকসকলৰ কাৰণে যদি কোনো ঠাই আছে গাঁওখনত সেইটো আপোনালোকে লৈ ঘূৰাই আনিব পাৰে। সেকেন্ড দিনা অর্থাৎ 6/6/2024 তারিখে এডপ্ট সাস্টেইনেবল ফুড সিস্টেমস অর্থাৎ বহনক্ষম খাদ্য ব্যৱস্থা, ইয়াৰ ওপৰত কি কি কাৰ্যকলাপ পাতিব পাৰে। ক্ৰিয়েশ্যন অফ কিচেন গাৰ্ডেন অৰ্থাৎ বিদ্যালয়ত এখন পুষ্টি বাগিচা বা শাক পাচলিৰ বাগিচা এখন বনাব পাৰে। যদি আগৰ পৰা নাই তেতিয়া নতুনকৈ আপোনালোকে সেইটো বনাব পাৰে। ভেৰিয়াছ কম্পিটিশ্যনছ, পোষ্টাৰ মেকিং, শ্লোগান ৰাইটিং বেছড অন এনভাইৰনমেণ্ট এৱাৰনেছ, আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিব পাৰে, যেনেকুৱা পৰিৱেশৰ ওপৰত পোষ্টাৰ তৈয়াৰ কৰা, শ্লোগান লিখা, এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক পাতিব পাৰে। তৃতীয় দিনা অৰ্থাৎ 7/6/2024 তাৰিখ ৰিডিউচ ই ৱাষ্ট অৰ্থাৎ ই আৱৰ্জনা কমোৱাৰ ওপৰত, হ্ৰাসকৰণৰ ওপৰত কাৰ্যকলাপবিলাক পাতিব পাৰে। ই ৱাষ্ট ড্ৰাইভ, মেকিং ষ্টুডেণ্টছ এৱাৰ অফ ই ৱাষ্ট অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক ই ৱাষ্ট মানে কি সেই সম্পৰ্কে আপোনালোকে সজাগ কৰা। ই ৱাষ্ট মানে যিবিলাক ধৰক ইলেক্ট্ৰনিক গেজেট আছে, ধৰক পেলনীয়া চুইচ আছে, ৱায়াৰ আছে, বা পেলনীয়া মোবাইল আছে, বা পেলনীয়া এনেকুৱা বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক বস্তু আছে, সেইবিলাক আৱৰ্জনাৰ বিষয়ে সজাগ কৰা যায়। এইবিলাকো আৱৰ্জনা হয়। কালেকশ্যন অফ ই ৱাষ্ট ফ্ৰম চেৰাউণ্ডিংছ, আৰু চাৰিওকাষৰ পৰা যিবিলাক ই ৱাষ্ট আছে, ই আৱৰ্জনা আছে, সেইবিলাক সংগ্ৰহ কৰে। ধৰক ছাত্ৰ ছাত্ৰীৰ ঘৰতো যে তেওঁলোকৰ চাৰিওফালে যিবিলাক আৱৰ্জনা আছে, ই ৱাষ্ট আছে, বা ঘৰত কি কি আছে সেইবিলাক যাতে সংগ্ৰহ কৰে, সেই কি সংগ্ৰহ কৰি পালে সেই সম্পৰ্কে এটা কাৰ্যকলাপ পাতিব পাৰে। এমাউণ্ট অফ ই ৱাষ্ট কালেক্টেড, আৰু কিমান ই ৱাষ্ট জমা হ'ল সেই সম্পৰ্কে জনাব পাৰে। তাৰপিছত 4 নম্বৰ দিনা 8/6/2024 ৰিডিউচ ৱাষ্ট অৰ্থাৎ আৱৰ্জনা কমোৱা, তাৰ ওপৰত কি কি কাৰ্যকলাপ পাতিব পাৰে। কম্পোষ্ট পিটছ এষ্টাব্লিছিং অৰ্থাৎ মানে যিবিলাক পেলনীয়া ধৰক জৈৱিক আৱৰ্জনা আছে, শাক পাচলিয়ে হওক বা মাছ মাংসৰ যিবিলাক বাকলি, এইবিলাক কেনেকৈ গাঁতত পুতি থ'ব লাগে সেই সম্পৰ্কে এটা কাৰ্যকলাপ পাতিব পাৰে। ইম্পৰ্টেঞ্চ অফ 2 ডাষ্টবিনছ, আৰু 2টা ডাষ্টবিনৰ অৰ্থাৎ আৱৰ্জনা পেলোৱা যিটো সঁজুলি তাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। ড্ৰাই ৱাষ্ট, হোৱাইট ৱাষ্ট, 2টা ডাষ্টবিন হ'ল, এটা হ'ল শুকান আৱৰ্জনা পেলোৱা সঁজুলি আৰু এটা তিতা আৱৰ্জনা পেলোৱা সঁজুলি। অৰ্গেনাইজিং ক্লিনলিনেছ ড্ৰাইভ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত এটা সজাগতা সৃষ্টি কৰিব পাৰে, যে ছাত্ৰ ছাত্ৰীসকল কেনেকৈ নিজকে নিজে পৰিষ্কাৰ কৰি ৰাখিব পাৰে, দৈনিক মানে কি কি কাম কৰিব লাগে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ, সেই সম্পৰ্কে এটা কাৰ্যকলাপ পাতিব পাৰে। 5 নম্বৰ দিনা 10/6/2024 তাৰিখ ছেভ এনাৰ্জি, শক্তি সংৰক্ষণ, শক্তি সংৰক্ষণৰ ওপৰত বিভিন্ন কাৰ্যকলাপ পাতিব পাৰে। কম্পিটিশ্যন অন ছেভ এনাৰ্জি, ড্ৰয়িং এক্সটেম্পৰ এছে এটচেট্ৰা, অৰ্থাৎ শক্তি সংৰক্ষণ বুলি ক'লে ধৰক আমাৰ সৌৰশক্তি যিটো আছে এইটো সংৰক্ষণ কৰে, ইয়াক কেনেকৈ আমি কামত ব্যৱহাৰ কৰিব পাৰোঁ, আৰু অন্যান্য যিবিলাক ধৰক যান্ত্ৰিক শক্তি বা বৈদ্যুতিক শক্তি, এইটো কেনেকৈ মানে ইয়াৰ ব্যৱহাৰ কমাব পাৰোঁ, এনেকুৱা বিভিন্ন ধৰণৰ হেৰিৰ আপোনালোকে ড্ৰয়িং অৰ্থাৎ ছবি অঁকা বা আকস্মিক বক্তৃতা দিয়া বা ৰচনা লিখা, এনেকুৱা প্ৰতিযোগিতা পাতিব পাৰে। ফৰ্মেশ্যন অফ এনাৰ্জি টিমছ, আৰু শক্তি সংৰক্ষণ কেনেকৈ কৰে তাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰুপ বনাই দিব পাৰে, যে তেওঁলোকে যাতে এই সম্পৰ্কে বুজাই দিয়ে। ডে 6 ছেভ ৱাটাৰ,
পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত 11/6/2024 তাৰিখে এই কাৰ্যকলাপবিলাক পাতিব পাৰে। এক্টিভিটিজ লাইক ডিটেকশ্যন অফ লিকছ ইন দ্য স্কুলছ এণ্ড ফিক্সিং দেম। ধৰক পানীৰ পাইপৰ কেনেকৈ লিকবিলাক ধৰা পেলাই আৰু তাক কেনেকৈ মানে সমাধান কৰে, সেইটো তেনেকুৱা ধৰণৰ এটা কাৰ্যকলাপ আপোনালোকে স্কুলত পাতিব পাৰে। টক্স অন ছেভ ৱাটাৰ। আকৌ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত এটা বক্তৃতাৰ নিচিনা পাতিব লাগে। পাতিলে ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিব যে পানী কিয় সংৰক্ষণ কৰিব লাগে, কেনেকৈ সংৰক্ষণ কৰিব লাগে, সকলো কথা জানিব। তাৰপিছত ডে 7 অৰ্থাৎ 12/6/2024 তাৰিখ চে ন' টু ছিংগল ইউজ প্লাষ্টিক, যে প্লাষ্টিকৰ ব্যৱহাৰ যাতে একবাৰৰ বেছি নহয় তাৰ ওপৰত কি কি কাৰ্যকলাপ পাতিব পাৰে। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, ইয়াৰ ভিতৰতে যে বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি আৰু তাক কেনেকৈ মানে ফিল্টাৰ কৰি আমি কামত খটাব পাৰি সেই বিষয়ে এটা কাৰ্যকলাপ পাতিব পাৰে। প্লেজ অন ন' প্লাষ্টিক, অৰ্থাৎ ন' প্লাষ্টিকৰ ওপৰত এটা শপত বাক্য যে আমি এইটো কাম কৰিম এনেকৈ পাঠ কৰাব লাগে, আৰু এই শপত বাক্যটো মই ইয়াত দি দিম, আপোনালোকে চাই ল'ব। কালেকশ্যন অফ প্লাষ্টিক ৱাষ্ট ফ্ৰম স্কুল কেম্পাছ, আৰু স্কুল কেম্পাছৰ পৰা যিবিলাক প্লাষ্টিকৰ আৱৰ্জনা আছে সেইবিলাক সংগ্ৰহ কৰা। ৰিপ্লেচমেণ্ট অফ প্লাষ্টিক বটলছ, ধৰক প্লাষ্টিকৰ যিবিলাক বটল আছে এইবিলাক ৰিপ্লেচ কৰা, অৰ্থাৎ এইবিলাক বেলেগ এটা কামত পুনৰ ব্যৱহাৰ কৰা। খোৱা কামত নহয়, ধৰক সেইটোৰে ফুলদানি বনোৱা বা বাহিৰত কিবা টাব বনোৱা এনেকুৱা কামত ব্যৱহাৰ কৰা। ডিক্লেৰেশ্যন অফ স্কুল ন' প্লাষ্টিক জ'ন, আৰু স্কুলখনক যে এইটো কোনো প্লাষ্টিকৰ জোন নহয়, অৰ্থাৎ স্কুলত কোনো ধৰণৰ প্লাষ্টিক যাতে ব্যৱহাৰ নকৰে, অৰ্থাৎ প্লাষ্টিকৰ পলিথিন বা প্লাষ্টিকৰ বস্তু যাতে স্কুলত লৈ নোসোমায়, বিশেষকৈ পেকেট জাতীয় যিবিলাক বস্তু আছে। তো এনেকুৱা ধৰণে আপোনালোকে বিভিন্ন কাৰ্যসূচীবিলাক এই 7 দিনত পাতিব পাৰে, আৰু সেইমতে আপোনালোকে কাৰ্যসূচীবিলাক গ্ৰহণ কৰিব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ কিছুমান কথা। তো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।